আমাৰ জীৱনলৈ কেতিয়াবা এনেকুৱা সময় আহে যিটো সময়ত আমি মানসিকভাৱে বহুত ভাগি পৰোঁ। আমাৰ দৈনন্দিন জীৱনত কিছুমান যিবিলাক সাম্প্ৰতিক ঘটনা ঘটি আছে সেইবিলাক ঘটনাই কিন্তু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। তাৰ কাৰণে আমি কেতিয়াবা কি কৰোঁ, নিজৰ সৰু সৰু চিন্তা কিছুমানো আমি বহুত গভীৰভাৱে লৈ নিজৰ সময়বিলাক আমি নষ্ট কৰি থাকোঁ। কিন্তু সেইবাবে হয়তো আমি জীৱনৰ যিটো প্ৰকৃত আনন্দ সেই উপভোগ কৰাৰ পৰা বিৰত থাকোঁ। আৰু সেয়েহে হয়তো আজি বেছিভাগ মানুহ চাবলৈ গ'লে হতাশা নিৰাশাত আজি ডিপ্ৰেশ্যনত ভুগি আছে। এই ডিপ্ৰেশ্যনৰ কাৰণসমূহ কি? এই কাৰণসমূহ যদি আমি উপলব্ধি কৰোঁ, আমি যদি চাবলৈ যাওঁ, কিন্তু আমি নিজেই, কাৰণ আমি বৰ্তমান সময়ত ইমান যে আপোনাৰ আধুনিকতাৰ মানে দিশত গতি কৰিছে, অতি আধুনিকতাৰ দিশত যিটো গতি কৰিছে আমাৰ বৰ্তমানৰ প্ৰজন্ম, সেই তুলনামূলক যিটো আনৰ লগত তুলনা কৰিবলৈ যাওঁ, প্ৰত্যেকটো বস্তু কম্পেয়াৰ কৰা বাদ দিয়ক। কাৰণ যেতিয়া আপুনি কম্পেয়াৰ কৰি থাকিব তেতিয়া আপুনি সন্তুষ্টি লাভ কৰিব নোৱাৰি। আপুনি আপোনাৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপোনাৰ যিখিনি সামৰ্থ্য আছে, আপোনাৰ যিখিনি সামৰ্থ্যৰে আপুনি কাম কৰিব, যিখিনি কৰিছে আপুনি তাতেই সন্তুষ্ট ৰাখিলেহে আপোনাৰ মনটোৱে আপোনাক সুখী কৰি ৰাখিব। সেয়েহে সৰু সৰু কামবোৰ কৰক, নিজে মনে ভাল পোৱা কামবোৰ কৰক আৰু সন্তুষ্টি লভিবলৈ শিককচোন। তেতিয়া নিশ্চয় আপুনি হতাশাত ভুগিব লগা নহয়।